এদিনা বহুদিনৰ মূৰত গুৱাহাটী প্ৰেছ ক্লাবলৈ গৈছিলো। এতিয়া আৰু আগৰ সেই ফুটপাথটো নাই, নতুনকৈ ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে। সেইদিনা আছিলে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম দিনাৰ মনোনয়ন পত্ৰ দাখিলৰ দিন আৰু প্ৰথম দিনাই আমাৰ হাউচৰ 3গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি গৈছিলো আমাৰ প্ৰাৰ্থীসকলক ছাপোৰ্ট কৰিবৰ বাবে। এয়া আমাৰ পদ্মিনী বায়ে তেওঁৰ নমিনেশ্যন দাখিল কৰিবলৈ গৈছে আৰু এইফালে এয়া আকৌ আমাৰ ৰঞ্জিতা বা। এইবাৰৰ নিৰ্বাচনত হয়তো ৰঞ্জিতা বাই আনকণ্টেষ্ট জয়ী হ'ব, গতিকে আমি বাক ইতিমধ্যে জুকোৱা আৰম্ভ কৰিছে বোলো আপুনি আমাক গাহৰি খুৱাব লাগিব। এয়া আমাৰ সমীৰণৰ সৈতে ভালকে ফটো বা ভিডিঅ' লোৱা নহ'লে, কাৰণ সি নমিনেশ্যন দাখিল কৰা অকণমান দেৰি কৰিলে আৰু মোৰ যিহেতু ডিউটি আছিলে, গতিকে মই সোনকালে গুচি আহিলো। সমীৰণে এইবাৰ কালচাৰেল ছেক্ৰেটাৰী পদত তেওঁৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এয়া আকৌ আমাৰ সুমন্তৰ সৈতে বহুদিনৰ মূৰত লগ পাই বহু কথা পাতিলো। দৃষ্টিৰ লগততো মোৰ লেকচাৰ সদায় থাকেই। ৰ'ব আমাৰ আৰু এগৰাকী প্ৰাৰ্থী আছে, সেয়া হৈছে সকলোৰে মৰমৰ অমৰদাই এইবাৰ GS পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সকলো সামৰি পুনৰ কাৰ্যালয়লৈ গৈ মই মোৰ ডিউটি আৰম্ভ কৰিলো। ধন্যবাদ।